নমস্কাৰ ষ্টুডিঅ'ত মই চন্দনা এই মুহূৰ্তত এক বিশেষ খবৰ লৈ আহিছো কাইলৈ দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব পিএম কিষাণ আঁচনিৰ ধন আৰু দেশৰ কৃষকসকলে কাইলৈ লাভ কৰিব পিএম কিষাণ আঁচনিৰ নৱমটো কিস্তি এই মুহূৰ্তত এক বিশেষ খবৰ জনাই আছো আমি ঈশান নিউজৰ দৰ্শকসকলক আৰু দেশৰ কৃষকসকলৰ বাবে এই মুহূৰ্তৰ এক ভাল খবৰ আৰু কাইলৈ কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণ আঁচনিৰ ধন আৰু দেশৰ কৃষকসকলে কাইলৈ লাভ কৰিব নৱমটো কিস্তি আৰু দিনৰ 12:30 কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ নৱম কিস্তি টুইটযোগে মাই.গভ ইণ্ডিয়া অফিচিয়েল ৱেবছাইটৰ পৰা তেওঁলোকৰ যি অফিচিয়েল একাউণ্ট সেই অফিচিয়েল একাউণ্টৰ পৰা টুইটযোগে সদৰি কৰিছে আৰু কেনেকৈ চাব পাৰিব আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই আৰু আপোনাৰ কিস্তিৰ স্থিতি চাবলৈ প্ৰথমে ৱেবছাইটত যাওক pmkisan.gov.in ৱেবছাইটত আপুনি যাব লাগিব আৰু তাৰ পাছত খুফালে থকা ৱেবছাইটটো খোলাৰ লগে লগে খুফালে থকা ফাৰ্মাৰ্ছ কৰ্নাৰ অপচনটো আপুনি ক্লিক কৰিব লাগিব আৰু তাৰ পাছত আপুনি বেনিফিচিয়াৰী ষ্টেটাছ এই বিকল্পটো ক্লিক কৰিব লাগিব আৰু এই বিকল্পটো ক্লিক কৰাৰ পাছতে এটা নতুন পৃষ্ঠা খোল খাব আৰু সেই নতুন পৃষ্ঠাত আপোনাৰ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ সন্নিবিষ্ট কৰিব লাগিব আৰু তাৰ পাছতে আপোনাৰ যি একাউণ্টৰ স্থিতি সেই স্থিতি বিৱৰণ আপুনি সম্পূৰ্ণৰূপে পাব আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ কৃষকসকলৰ বাবে ৬০০০ টকাকৈ আগবঢ়োৱা হয় আৰু সেই যি পিএম কিষাণ আঁচনিৰ অধীনত যি কিস্তি লাভ কৰে সেই নৱমটো কিস্তি কাইলৈ কৃষকসকলৰ একাউণ্টত সোমাব আৰু মাই.গভ ইণ্ডিয়া যি অফিচিয়েল টুইটাৰ একাউণ্ট সেই টুইটাৰ একাউণ্টৰ পৰা এই কথা সদৰি কৰা হৈছে কাইলৈ দেশৰ কৃষকসকলৰ একাউণ্টত পিএম কিষাণ আঁচনিৰ অধীনত যি ধন লাভ কৰে সেই নৱমটো কিস্তি সোমাব দিনৰ 12:30 পিএম কিষাণ আঁচনিৰ যি ধন সেই ধন প্ৰতিগৰাকী কৃষকৰে আঁচনিৰ অধীনত যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীৰ একাউণ্টত সোমাব কাইলৈ দিনৰ 30:12 পৰা আৰু অফিচিয়েল একাউণ্টৰ জৰিয়তে সদৰি কৰিছে এই কথা আৰু অষ্টমটো কিস্তি দিয়া হৈছিলে মে মাহৰ 14 তাৰিখে অষ্টমটো কিস্তি সোমাইছিল কৃষকসকলৰ একাউণ্টত আৰু কাইলৈ সোমাব কৃষকসকলৰ একাউণ্টত সোমাব পিএম কিষাণ আঁচনিৰ যি ধন আছে সেই ধন কাইলৈ সোমাব কৃষকসকলৰ একাউণ্টত আৰু টুইটাৰ যোগে সদৰি কৰা হৈছে এই কথা আৰু মাই.গভ ইণ্ডিয়া যি টুইটাৰৰ অফিচিয়েল একাউণ্ট আছে সেই অফিচিয়েল একাউণ্টৰ পৰা টুইট যোগে জনোৱা হৈছে এই কথা আৰু কেনেকৈ চাব পাৰিব আপোনাৰ একাউণ্টত সেই আঁচনিৰ ধন সোমাইছে নে নাই আৰু সেই কিস্তিৰ স্থিতি চাবলৈ প্ৰথমে আপুনি pmkisan.gov.in এই ৱেবছাইটত যাব লাগিব তাৰ পাছতে ৱেবছাইটটো খোলাৰ পাছতে ফাৰ্মাৰ্ছ কৰ্নাৰ বুলি আপুনি এটা বিকল্প বাছি পাব আপোনাৰ ৱেবছাইটৰ আপোনাৰ সোঁহাতৰ ওপৰ ফালে এই বিকল্পটো বিচাৰি পাব তাৰ পাছতে বেনিফিচিয়াৰী ষ্টেটাছ হিতাধিকাৰীসকলৰ বাবে এই অপচনটো দিয়া হৈছে তেওঁলোকে বেনিফিচিয়াৰী ষ্টেটাছ অপচনত বিকল্পত ক্লিক কৰিব লাগিব তাৰ পাছতে সেই অপচনটোত ক্লিক কৰাৰ পাছতে নতুন পৃষ্ঠা এটা খোল খাব আৰু সেই নতুন পৃষ্ঠা যেতিয়া খোল খাব সেই পৃষ্ঠাত আপোনাৰ আধাৰ নম্বৰ আৰু ফোন নম্বৰ আপুনি সন্নিবিষ্ট কৰিব লাগিব আপুনি সেই আধাৰ নম্বৰ আৰু ফোন নম্বৰ আপোনাৰ পূৰণ কৰিব লাগিব আৰু তাৰ পাছতে আপোনাৰ একাউণ্টৰ যি স্থিতি বা আপোনাৰ যি কিস্তিৰ যি স্থিতি সেই স্থিতি সম্পূৰ্ণ বিৱৰণ পাব আৰু কাইলৈ দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব পিএম কিষাণ আঁচনিৰ ধন আৰু নৱমটো কিস্তি লাভ কৰিব কাইলৈ দিনৰ 12:30 পৰা দেশৰ যিসকল কৃষক আছে সেই কৃষকসকলৰ একাউণ্টত পিএম কিষাণ আঁচনিৰ নৱমটো কিস্তি সোমাবলৈ আৰম্ভ কৰিব আৰু টুইট যোগে মাই.গভ ইণ্ডিয়া এই টুইটাৰ অফিচিয়েল একাউণ্টৰ জৰিয়তে টুইট যোগে সদৰি কৰিছে এই কথা আপোনালোকে স্ক্ৰীনৰ সোঁফালে সেই টুইটটো প্ৰত্যক্ষ কৰিছে স্ক্ৰীনশ্বট দি দিয়া হৈছে আৰু কাইলৈ দেশৰ কৃষকসকলে লাভ কৰিব পিএম কিষাণ আঁচনিৰ অধীনত যিসকল হিতাধিকাৰী আছে
তেওঁলোকে লাভ কৰিব নৱমটো কিস্তি। আৰু কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ 3টাকৈ কিস্তি প্ৰেৰণ কৰে। 6,000 টকাকৈ আগবঢ়োৱা হয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ কৃষকসকললৈ। আৰু কৃষকসকলৰ হিচাপত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যোজনাত এই বৰ্তমানলৈ 8টা কিস্তি দিয়া হৈছে আৰু কাইলৈ কৃষকসকলৰ একাউণ্টত নৱমটো কিস্তি সোমাব। অষ্টমটো কিস্তি দেশৰ কৃষকসকলে লাভ কৰিছিল 14 মেত আৰু কাইলৈ দেশৰ কৃষকসকলৰ একাউণ্টত যিসকল PM কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী আছে সেই হিতাধিকাৰীৰ একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ নৱমটো কিস্তি। 12:30 পৰা আৰম্ভ হ'ব PM কিষাণৰ অধীনত যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ একাউণ্টত এই ধনৰাশি যিহেতু 6,000 টকাকৈ 3টাকৈ কিস্তিৰ অন্তত দিয়া হয়, কিস্তিৰ অন্তৰালত দিয়া হয়, সেই ধনৰাশি সোমোৱা আৰম্ভ কৰিব। দিনৰ 12:30 পৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ ধন। টুইটযোগে সদৰি কৰা হৈছে এই কথা। আৰু PM কিষাণ আঁচনিৰ নামত কিন্তু বহু জালিয়াতিৰ খবৰো ইতিমধ্যে এনেধৰণৰ প্ৰকাশ পাইছিল। দেশত বহু ভুৱা কৃষকে বা ভুৱা কৃষকৰ পৰিচয় দি PM কিষাণ আঁচনিৰ অধীনত যি ধন আছিল সেই ধনসমূহ লোৱাৰো এনেধৰণৰ খবৰ আহি পৰিছিল। দেশত প্ৰায় 11 লাখ ভুৱা কৃষকৰ তথ্য পোহৰলৈ আহিছিল। ৰাজ্যত অসমত 5 লাখতকৈ অধিক ভুৱা কৃষকৰ তথ্য পোহৰলৈ আহিছিল। কিন্তু সেই সকলো ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ আৰু এতিয়াৰে পৰা কেৱল প্ৰকৃত হিতাধিকাৰীয়েহে পাব PM কিষাণ আঁচনিৰ যি ধন আছে সেই ধন কেৱল প্ৰকৃত হিতাধিকাৰীয়েহে পাব। ইয়াৰ লগতে কিছু নিয়ম বান্ধি দিয়া হৈছিল। চৰকাৰী চাকৰি ৰিটায়াৰ্ড হোৱা তেওঁলোকে এনেধৰণৰ লোকে কৃষি ভূমি থাকিলেও এই আঁচনিৰ বাবে আবেদন জনাব নোৱাৰিব। যিসকল লোকৰ 10,000তকৈ অধিক পেঞ্চন পায় সেই লোকসকলেও এই আঁচনিৰ বাবে যোগ্য নহ'ব বুলি এনেধৰণৰ যি খবৰ আছিল বা এনেধৰণৰ নিয়ম বান্ধি দিয়া হৈছিল, কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে। আৰু কেৱল এতিয়াৰে পৰা যিহেতু চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে, এতিয়াৰে পৰা কেৱল প্ৰকৃত হিতাধিকাৰীয়েহে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। আৰু কাইলৈ দিনৰ 12:30 পৰা দেশৰ যিসকল PM কিষাণ আঁচনিৰ অধীনত যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ একাউণ্টত ধন সোমাব। PM কিষাণ আঁচনিৰ অধীনত যিসকল দেশৰ কৃষকলৈ ধন আগবঢ়োৱা হয় সেই ধন আগবঢ়োৱা হ'ব। আৰু টুইটযোগে জনোৱা হৈছে এই কথা। MyGovIndia এই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এই কথা সদৰি কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলৰ বাবে কৃষকসকলৰ সুবিধাৰ্থে আৰ্থিক পৰিস্থিতিৰ উন্নতিৰ বাবে এই সুবিধা জাৰি কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৃষকসকলৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। দেশৰ যিসকল আৰ্থিকভাৱে দুৰ্বল কৃষক আছে সেই কৃষকসকলক 6,000 টকাকৈ আগবঢ়োৱা হয় এই আঁচনিৰ অধীনত 3টাকৈ কিস্তিৰ অন্তৰালত। আৰু দেশৰ কৃষকসকলে কাইলৈ লাভ কৰিব নৱমটো কিস্তি। 12:30 দেশৰ কৃষকসকলে লাভ কৰিব, দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব এই আঁচনিৰ অধীনত যি ধনৰাশি দিয়া হয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। 12:30 পৰা দিনৰ এই ধন কৃষকসকলৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিব। আৰু কেনেদৰে চাব পাৰিব আপোনাৰ যি একাউণ্টৰ স্থিতি আছে বা কিস্তিৰ যি স্থিতি আছে সেই কেনেকৈ চাব পাৰিব তাৰ বাবে আপুনি pmkisan.gov.in এই ৱেবছাইটত আপুনি যাব লাগিব। তাৰ পাছতে সোঁফালে ফাৰ্মাৰ্ছ কৰ্নাৰ বুলি আপুনি এটা বিকল্প বাছি পাব, দেখা পাব। সেই বিকল্পত ক্লিক কৰাৰ পাছত বেনিফিচিয়াৰী ষ্টেটাছ বুলি অন্য এটা বিকল্প দেখা দিব। সেই বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰাৰ লগে লগে
নতুন পেজ এখন খোলা খাব আৰু সেই পেজত আপুনি সন্নিবিষ্ট কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ আৰু সেই আধাৰ আৰু মোবাইল নম্বৰ খালি জেগাত পূৰণ কৰাৰ লগে লগে আপোনাৰ যি কিস্তিৰ স্থিতি আছে সেই স্থিতিৰ বিৱৰণসমূহ আপুনি সম্পূৰ্ণকৈ লাভ কৰিব পাৰিব আৰু আমি পুনৰবাৰ জনাইছো কাইলৈ দেশৰ কৃষকসকলৰ একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ ধন এই মুহূৰ্তত এক ভাল খবৰ জনাই আছো কৃষকসকলৰ বাবে PM কিষাণ আঁচনিৰ অধীনত থকা হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত এক ভাল খবৰ আৰু দেশৰ কৃষকসকলে কাইলৈ লাভ কৰিব নৱম কিস্তি PM কিষাণ আঁচনিৰ অধীনত যি কিস্তি লাভ কৰে সেই নৱম কিস্তি কাইলৈ দিনৰ 12:30 কৃষকৰ একাউণ্টত সোমাব আৰু টুইট যোগে MyGovIndia এই অফিচিয়েল একাউণ্টৰ জৰিয়তে সদৰি কৰিছে এই কথা আৰু কেনেকৈ চাব পাৰিব আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই আপোনাৰ কিস্তিৰ যি স্থিতি সেই কেনেকৈ চাব আমি পুনৰবাৰ জনাইছো pmkisan.gov.in এই উক্ত ৱেবছাইটত আপুনি ভিজিট কৰিব লাগিব তাৰ পাছতে সোঁফালে ফাৰ্মাৰ্ছ কৰ্নাৰ বুলি এটা অপচন পাব সেই অপচনত আপুনি বেনিফিচিয়াৰী ষ্টেটাছ বুলি অন্য এটা বিকল্পত ক্লিক কৰিব লাগিব সেই বিকল্পত ক্লিক কৰাৰ লগে লগে নতুন পৃষ্ঠা এটা খোল খাব আৰু সেই পৃষ্ঠাত আপুনি গৈ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ প্ৰবিষ্ট কৰিব লাগিব আৰু সেই সকলোবোৰ নম্বৰ আধাৰ আৰু মোবাইল নম্বৰ দিয়াৰ পাছতে আপোনাৰ কিস্তিৰ যি স্থিতি আছে সেই স্থিতিসমূহ স্ক্ৰীনত সম্পূৰ্ণ বিৱৰণ লাভ কৰিব আপুনি আৰু দেশৰ কৃষকসকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ দেশৰ কৃষক এই আঁচনিৰ অধীনত বহু ভুৱা কৃষকৰ তথ্য ফাদিল হৈছে যদিও চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছিল হিতাধিকাৰীসকল যিসকল ভুৱা হিতাধিকাৰী আছিল সেই হিতাধিকাৰীসকলৰ পৰা ধন ঘূৰাই দিবলৈ তেওঁলোকক পৰামৰ্শ দিয়া হৈছিল আৰু তাৰ পাছতে কঠোৰ হোৱা পৰিলক্ষিত হৈছিল কেতবোৰ নিয়ম বান্ধি দিয়া হৈছিল চৰকাৰী চাকৰি কৰা বা চৰকাৰী চাকৰি অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে এই কি আঁচনিৰ সুবিধা ল'ব নোৱাৰিব 10,000 মাহিলী পেঞ্চন লাভ কৰা লোকসকলেও ল'ব নোৱাৰিব এই আঁচনিৰ সুবিধা লগতে চৰকাৰী চাকৰি বা উকিলে হওক বা অন্য যি ভাল প্ৰতিষ্ঠিত ব্যক্তি আছে সেই ব্যক্তিসকলেও ল'ব নোৱাৰিব এই আঁচনিৰ সুবিধা আৰু এই আঁচনিৰ সুবিধা ল'বলৈ আপোনাৰ কমেও 2 হেক্টৰ কৃষি ভূমি থাকিব লাগিব এনে ধৰণৰ কিছু নীতি নিয়ম বান্ধি দিয়া হৈছিল আৰু তাৰে মাজতে এক ভাল খবৰ জনাই আছো আৰু কাইলৈ দেশৰ কৃষকসকলে দিনৰ 12:30 পৰা লাভ কৰিব PM কিষাণ আঁচনিৰ নৱমটো কিস্তি টুইটাৰ একাউণ্ট যোগেদি MyGovIndia এই অফিচিয়েল টুইটাৰ একাউণ্ট যোগেদি সদৰি কৰা হৈছে এই কথা আৰু আপোনালোকে স্ক্ৰীনৰ সোঁফালে প্ৰত্যক্ষ কৰিছে সেই বিশেষ টুইটটো আৰু যিহেতু তাতে উল্লেখ কৰা আছে দিনৰ 12:30 পৰা দেশৰ কৃষকসকলৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিব PM কিষাণ আঁচনিৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰিব নৱমটো কিস্তি